নিতুমণি বিজেপি গঠন হৈছে 1980 চনত, RSS গঠন হৈছে 1925 চনত, তাৰ আগতে অসমলৈ মিয়া আহিছে। RSS গঠন হোৱাৰ আগতে অসমলৈ মিয়া আহিছে, তাৰ আগতে অসমত মিয়াই অসমীয়া মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰিছে। মই নিশ্চয় কৰি দেখিছো, বহুত মই নগাঁৱত দেখিছো, বিভিন্ন ঠাইত দেখিছো। 1910ৰ পৰা 1930 চনৰ ভিতৰত বহুত মিয়া আহি অসমত স্কুল স্থাপন কৰিছে অসমীয়া মাধ্যমৰ। কিন্তু একে সময়তে নিতুমণি আমি এইটো জানিব লাগিব যে এই মানুহখিনি আটাইতকৈ দুখীয়া মানুহ পৃথিৱীৰ, আটাইতকৈ উদ্ধাস্তু মানুহ পৃথিৱীৰ, নিজৰ ঘৰ এৰিয়ালৈ সেই আটাইতকৈ যিখিনি মানুহ মিয়া মানুহে খেতি কৰে ধুবুৰীৰ এটা এটা ঠাইলৈ যাবলৈ তুমি ৰাতিপুৱাৰ পৰা 4খনমান ফেৰীৰে নদী পাৰ হ'ব লাগিব, তাৰপিছত সেইখন গাঁও গৈ পাবা, য'ত এখন অসমীয়া স্কুল দেখিবা। আমি দেখিছো এইবিলাক ঠাই। সেই মানুহখিনিয়ে যেনেকে আমি আলি আৰু কুলিৰ কথা কওঁ, বাগানীয়াখিনিয়ে ঘৰত এটা বেলেগ ভাষা কয়, গোৱালপাৰাৰ মানুহখিনিয়ে ঘৰত এটা বেলেগ ভাষা কয়। মই কামৰূপীয়া মানুহ, মই সৰ্থেবাৰীত মোৰ মামাৰ ঘৰ হেলনাত এটা বেলেগ ভাষা কওঁ, যিটো শিৱসাগৰৰ মানুহে সবে বুজিয়ে নাপাব মই যদি এতিয়া মোৰ মামাৰ ভাষাটো আৰম্ভ কৰো। একেদৰে মিয়াবিলাকে এটা বেলেগ ভাষা কয়, কিন্তু আমি গোটেইখিনিয়ে স্কুলত গৈতো অসমীয়া ভাষাটো পঢ়ো ন। এই মানুহখিনিক, যিবিলাক RSS গঠন হোৱাৰ আগতে আহি পেলাই স্কুল খোলা মানুহখিনিক এতিয়া যদি মোক কয় যে নহয় এইবিলাক আটাইতকৈ অচিনাকি মানুহ, আৰু সিদিনা এটা হোম মিনিষ্ট্ৰীয়ে নটিফিকেশ্যন দিছে 2024 চনৰ 31 ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীক তেওঁলোকে একো নকৰে। মই এই কথাটো আগতে কৈছো, তাৰমানে আজি যদি এজন হিন্দু বাংলাদেশী ধৰা পৰে উইদাউট এনি ডকুমেণ্টছ, তেওঁক ক'ব যে নাই তোমাক আমি একো ব্যৱস্থা নলওঁ, তেওঁক চৰকাৰে একো নকৰে, আৰু 5 বছৰ পিছত তেওঁ নেচাৰেলাইজেশ্যন প্ৰচেছ মতে এপ্লাই কৰিব পাৰিব। মোক কোৱা হৈছে যে আজিৰ পৰা কিমান মাহ হ'ল এইটো 24 এবছৰ আগলৈ অহা বাংলাদেশী হিন্দুজন মোৰ নিচেই আপোন, আৰু 100 বছৰ আগতে আহি অসমীয়া পঢ়ি থকা সি মুছলমান কাৰণে সি মোৰ অতি শত্ৰু। এইটো মই গ্ৰহণ নকৰো নিতুমণি, মানে ইমানো নহয়, তাৰমানে এটা সীমা থাকিব লাগে চব বস্তুৰে।